এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ তাৎক্ষণিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অসমত ৰেড এলাৰ্টত থকা জিলাসমূহৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ৰেড এলাৰ্টত থকা জিলাসমূহৰ চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানসমূহ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেড এলাৰ্ট ঘোষণা কৰা সেই জিলাকেইখন হ'ল হোজাই, নগাঁও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং। আনহাতে গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জলৈও নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু লগতে প্ৰতিগৰাকী ৰাজ্যবাসীক সাৱধান হৈ থকাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। কাইলৈ মাজুলী জিলাতো বন্ধ থাকিব সকলো শিক্ষানুষ্ঠানসমূহ। অসমত ৰেড এলাৰ্টত থকা জিলাসমূহৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্টৰ KYC। 10 জুনত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। জুন মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। ইফালে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব লাখ লাখ লোকৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেমালৰ প্ৰভাৱত মিজোৰামত খহিল শিলৰ কোৱাৰী, 10 জনৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ। মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মিজোৰামৰ আইজল জিলাত শিলৰ কোৱাৰী ভাঙি পৰাত 10 জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক নিৰুদ্দেশ হৈ পৰে। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথেম আৰু স্লেমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় 6 বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষী বিষয়াই জনোৱা মতে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক মাটিৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰ্যন্ত 10টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও মাটিৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে। ইফালে ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথো ব্যাহত হৈ পৰিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হয়। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। কবৰৰ পৰা ওলাই আহিল মৰা মানুহ। জানাজা কৰি কবৰ দিয়া যুৱক সুস্থ শৰীৰেৰে উপস্থিত হ'ল ঘৰত। কবৰ দিয়া মৃত যুৱকক জীৱিত অৱস্থাত দেখি হতবাক হৈ উঠিল পৰিয়ালৰ লোকে। এই ঘটনাক লৈ মঙলদৈৰ মিছামাৰীত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে আৰু তাৰ পিছত আপুনি নিজেই যুৱকজনৰ মন্তব্য শুনক। ঠিকেনা গা ধোৱা আজি মৃত্যু বুলি জানাজাৰ কৰি দিলা। কোনোবাই মোক মাৰি পেলাইছে বুলি পাওঁ এনেকা বুলি খবৰ দিলা। খবৰ পালো, মই ঘৰত নাছিলো, কাম কৰিব গৈছিলো বাহিৰত। নাই এইখিনি চাপৰি কাম কৰিব গৈছিলো। আজি 4-5 দিনমান হ'লে কৈ যা নাই মৃত্যু বুলি ভাবিলা আৰু মাকটো নাই, কাক কৈ থৈ যাম। বাবাও ভাবিলা, চিনি নাপালা, বেলেগত ডিউটি এইটো জানাজাৰ কৰি মাতি দিলা। কেনেকুৱা লাগিব আৰু এইটো চবে ৰাজবাসী বনালা মৃত্যু, আকৌ দেখা পালা হেৰি জিন্দা। আপোনালোকে কেনেকৈ লাগিছে আপোনালোকে নাই লগত মানুহ আছে যে ভাইক চাক বজাৰ খোৱাৰ বাবে ডাইৰেক্ট লগত আনলা। লগৰীয়া কেইটা হেৰি বজাৰ কৰি আছে, কিবা কৰি আছে, দেখা পাই আছে মৰা মানুহ বজাৰ কৰি আছে। মানে দোকানত গৈছো মই হেৰি ফল কিনবা, ফল দোকানীয়ে ক'লা তোমাক মাটি দি থৈ আহিলো, তুমি ফল কিনবা আহিছা। এতিয়া বাপেক আছে খালি আৰু মোৰ ল'ৰাটো, মাইকীটো বাপেকৰ ঘৰত গৈছে। মই বিৰি চিৰি খাওঁ আৰু চাদা কেতিয়া লগৰীয়াগিলা তেতিয়া ফূৰ্তি চূৰ্তি কৰোঁ আৰু। থানাত মাতিছিল আৰু ৰাতি গৈছিলোঁ। থানাত মোক একো কোৱা নাই, মাতি দিলা ছাৰে ক'লা তোক মৃত্যু বুলি মাতি দিলা, পিছে যা বুলি কৈছিল। আচৰিত সেইটো কথাটো ভাববা লগা কথা, মাতি দিলা মৰাই নাই। একেবাৰে শেষৰ খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট। সুৰা বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ। হয় দৰ্শকসকল, খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ মূল গেট। ক্ৰমাৎ বৃদ্ধি হৈছে বৰপানী নদীৰ জলপৃষ্ঠ আৰু ইয়াৰ বাবে নগাঁৱৰ কচুৱাত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ কবলত পৰি লংজাপ, জুৰিৰ পাৰ, শিঙিমাৰী আদি অঞ্চল ব্যাহত হৈ পৰিছে।
জুৰিৰপাৰ মাধৱপাৰা গড়কাপ্তিনী পথৰ ওপৰেদি বাগৰিছে পানী আৰু ইয়াৰ ফলত শংকিত হৈ উঠিছে নৈপৰীয়া ৰাইজ।